ও হরি আসরিত অতি আসরিত লক্ষ লক্ষ দেব সেনা নিয়ে নোৱাৰিলে বাধা দিব দুৰ্জয় দানৱকে দেৱৰ অনংঘ প্ৰাচীৰি কৰি অতিক্ৰম আক্ৰমিছে দানৱে আজি মোৰি অমৰাৱতীপুৰী নহ'ব স্থিৰ এতিয়াও বাকী আছে পৱন এতিয়াও বাকী আছে বিশ্বকৰ্মা বিক্ৰমী দেৱতা যোৱা মৰুত নকৰিবা অযথা পলম শিলা বৃষ্টি বজ্ৰপাত নিৰ্বাপিত কৰা দানৱৰ পচন্দ নন্দনে আজি জ্বলাইছে নিজেই দানৱ দেৱতাৰ ৰম্যভূমি আজি ৰহিছে তথাপিতো দেৱগণ নহ'ব হতাশ পাৰ্য মানে বাধা দিয়া দানৱ শক্তি অজুহুৱা দেৱগণ অস্ত্ৰ শস্ত্ৰ ধৰি ভয় নাই বিশ্বকৰ্মা হৌৱা সুৰ পৱন লুদ্ৰমতি ধৰি আহি পালে দুৰ্দান্ত দানৱ ভয় নাই বিশ্বকৰ্মা হস্তে হস্তে কৰি ধাৰণ আহিলেও হিৰণাক্ষ নোৱাৰে সাৰিব যে আমাৰ ক্ষেত্ৰ দেৱতা দেৱ পুৰন্দৰ ৰমণীৰ আচলত মুখ লুকুৱাই ক'ত সেই দেৱ পুৰন্দৰ সাৱধান দাম্ভিকী দানৱ আৰু এখোজো আগ নাবাঢ়িবি কিবা হেতু নষ্ট কৰি দেৱতাৰ অভৃত্য দেৱাল চোৰৰ দৰে আক্ৰমিছে মোৰ অমৰাৱতীপুৰ লাগে যদি কিবা ভিক্ষা দিম তোক ভিক্ষা ভিক্ষা দেৱতাৰ ওচৰত কাহানিও ভিক্ষা নামাগে দানৱে তহঁতৰ ওচৰত আছে এটি মাত্ৰ ভিক্ষা মোৰ ক অযাচিতে পাৰিবিনে কৰিব প্ৰদান প্ৰাণ ভিক্ষাৰ বাহিৰে তই যিহকেই বিচাৰ মই তাকেই দিম দেৱতাৰ ওচৰত প্ৰাণ ভিক্ষা নিবিচাৰে দানৱে পাৰ যদি ৰণ ভিক্ষা ৰণ তৃষ্ণা দূৰ হ'লেই অৱশ্যেই দিব লাগিব দেৱন্দ্ৰাণী খচি সহ্য আৰু সহ্য নহয় পুনবাৰি এনে বাক্য কৰি উচ্চাৰণ নামাতিবি নিজে তই নিজৰ মৰণ দেৱগণ বধ কৰি এই দুৰন্ত দৈত্যক দূৰ কৰা আজি অশান্তি বিশ্বৰ আক্ৰমণ কৰা দেৱগণ লাগিল ৰণ দেৱদাৰ দানৱৰ বিক্ৰমত কিদৰে পলায়ন কৰে তোৰ দেৱমণ্ডলী এনেহেন বিক্ৰমেৰে নিজকে দেৱতা বুলি জগতক দিয়া পৰিচয় নালাগে মুখৰ কথা জানো নিজে ভালদৰে কিনো দৰে পুত্ৰ লাভ কৰিছে বেচাৰ প্ৰবৃত্তি ধৰি কাল সন্ধিয়াতে
কামিনী মোহিনী সাজি দেবেন্দ্র! সাধুৰ প্ৰভাৱত পৰিছিল কাশ্যপৰ নিৰ্জন কানন ভূত হৈছে। আৰু তাৰেই ফলতেই এই জগতত ধূমকেতুৰূপে জন্ম ললি তই হিৰণ্যাক্ষ দেবেন্দ্র! আৰু তোৰ ভাতৃ হিৰণ্যকশিপু পুত্ৰৰ সন্মুখত জননীৰ অপচক নাকামি তোৰ আজি তোৰ সন্মুখত তিৰক দেৱতা আহিলেও ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আজি পৰিত্ৰাণ নাপাবি কথাকে। যুদ্ধ ভৈলা দেৱ দানৱ তাক তাক তিনি দাও তাক তাক তিনি দাও তাক তাক তিনি দাও তিনি দাও তিনি দাও তাক তাক তিনি দেই তাক তাক তিনি দেই তাক তাক তিনি দেই তিনি দেই তিনি দেই এই তাক তিনি দাও তাক এই তিনি দেই তিনি তাক এই মতে যুদ্ধ ভৈলা দেৱ দানৱ যুদ্ধ ভৰে হেন জানি নৰলোকে এৰিয়াৰ কাম পাতক হিমতে নৰলোকে এৰিয়াৰ কাম পাতক চাৰু কদাকিয়ে ঐ আৰে মাতৃ 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 পুত্ৰ স্নেহৰ পুত্ৰ মোৰ হিৰণ্যাক্ষবীৰ মাতৃ মাতৃৰ দিন তই আজি সঁচাকৈ কৰিলে পৰিশোধ সতিনী অতিথি আজি সতিনী অতিথি আজি স্বৰ্গ এৰি মনলৈ কৰিছে প্ৰৱেশ ইন্দ্ৰাণী সতীয়ে স্বামী 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 বুলি শোকত তই যোগ্য পুত্ৰ তই মোৰ হিৰণ্যাক্ষবীৰ মাতৃ পুত্ৰ পিন্ধাই দিওঁ তোক মই নিজ হাতেৰে বিজয়ৰ মুকুট মাতৃ জননীৰ দান এই বিজয় মুকুট ললো মই অতি কিন্তু মাতৃ কিন্তু কিন্তু কি পুত্ৰ কিন্তু মাতৃ পুত্ৰ কিন্তু কিন্তু পুত্ৰ ব্ৰহ্মাণ্ডৰ যত আছে যক্ষ ৰক্ষ দানৱ কিংবা নৰ এই হিৰণ্যাক্ষবীৰৰ ভয়ত হয় কম্পমান কিন্তু মাতৃ পুত্ৰ
এতিয়াও যোগ্য প্ৰতিযোদ্ধা নাপাওঁ বিচাৰি মাতৃৰ আশীৰ্বাদ পালে নিশ্চয় লভিব পাৰিবি তই যোগ্য প্ৰতিদ্বন্দ্বী কিন্তু কিন্তু কি মাতৃ কোৱা মাতৃ মাতৃদেৱী মোৰ তোমাৰ শক্তিতেই দীপ্তমান হৈ স্বৰ্গ মত্ত আকাশ মেদিনী কপাই দেৱন্দ্ৰাণী শশীৰ সৈতে দেৱেন্দ্ৰৰ এই বিজয় মুকুট ললো হাত পাতি মাতৃ এইবাৰ মই পাতালত কৰিম গমন দিয়া মাতৃ মোক আশীৰ্বাদ পাওঁ যেন যোগ্য প্ৰতিদ্বন্দ্বী মোৰ প্ৰাণ ভৰি মই তোক কৰিছোঁ আশীৰ্বাদ স্নেহৰ পুত্ৰ মোৰ নিশ্চয় নিজ অভিৰুচি মতে পাবি তই যোগ্য প্ৰতিদ্বন্দ্বী ধন্যবাদ মাতৃ যদিহে নাপাওঁ মই যোগ্য প্ৰতিদ্বন্দ্বী নিজ ৰাজ্যলৈ নাহুভতি এয়ে তোমাৰ পুত্ৰৰ প্ৰতিজ্ঞা মাতৃ প্ৰতিজ্ঞা দৃঢ় প্ৰতিজ্ঞা পত্নীৰ চৰিত্ৰ ৰাজ্য আজি মই কৰিলোঁ চৰকাৰ যাওঁ এতিয়া মই মোৰ বীৰ পুত্ৰ হিৰণ্যকশিপুৰৰ কাষে ব্যৰ্থ হ'ল মোৰ তিৰক বিজয়ৰ অভিযান জগতত নোহেন কোনো বীৰ যি হিৰণ্যাক্ষৰ সন্মুখত কৰিব পাৰে অত হাস্য কৰি যুদ্ধৰ যুৱৰাজ ই অতি সত্য কথা কিন্তু এইবাৰ দেৱতাই ষড়যন্ত্ৰ কৰি নাৰায়ণৰ চাপিছে ওচৰ প্ৰতিশ্ৰুতি পাই বোলে বৈকুণ্ঠপতিৰ আক্ৰমিব দানৱ সৈন্য তাকেই লাগে যুৱৰাজ যুদ্ধ বিনা ব্যৰ্থ মোৰ দুৰ্জয় শক্তি যুৱৰাজ করুণাময় রাম হে করুণাময় শুনা যুৱৰাজ কোনোবাই গীত গাই এইফালে আহিব লাগিছে হ'ব পাৰে কোনোবা ছদ্মবেশী দেৱতা 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 নহয় ইটো মহাকাল ই দেৱৰ্ষি নাৰদ করুণাময় নিজ ইচ্ছামতে ক'ত আছে সেই ভীৰু নাৰায়ণ নাৰায়ণ করুণাময় হি করিও কৃপা যেন উচিত হয় হি করিও কৃপা যেন মহাভাগ্য মহাভাগ্য আজি মোৰ হিৰণ্যাক্ষবীৰ ও তোমাকেই বিচাৰি বিচাৰি তহবনি কাটি কৰি গোটেই পৃথিৱী কৰিছোঁ চলা দেৱৰ্ষি পালানে কিবা সম্ভেদ ক'ত আছে সেই বলৰীয়া দেৱ নাৰায়ণ ক'ত আছে মোৰ চিৰ শত্ৰু ভীৰু নাৰায়ণ শুনা তেন্তে কওঁ সংক্ষেপতে
নাৰায়ণ কম্পিত আজি তোমাৰ নাম দৈৱ শক্তিহীন পথৰ ভিক্ষাৰী তেন্তে সকলোৱে তোমাৰ ভয়ত ছদ্মৰূপ ধৰি বনে বনে কৰিছে ভ্ৰমণ কিন্তু কিন্তু কি দেৱৰ্ষি কিন্তু চক্ষে দেখিলো একে বীৰেন্দ্ৰ কেশৰী অ যুদ্ধ লাগে বুলি কৰিছে গৰ্জন ক'ত আছে হিৰণ্যাক্ষ বুলি অবিৰাম কৰিছে আস্ফালন কোন সেই যক্ষ ৰক্ষ কিম্বা নৰ পৃথিৱী আর এনে সাধ্য আছে এই হিৰণ্যাক্ষ বীৰক কৰে যুদ্ধৰ আহ্বান যদিওবা আহিছে কি মৃত্যুকে বিচাৰি তথাপিতো বল বীৰ্য দেখি তোমাৰ এই সমকক্ষ যেন হয় অনুমান কিন্তু কি তুমি ভবাৰ দৰে নাগ নৰ যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ একোৱেই নহয় নাজানো কিবা দৰে বৰাহ স্বৰূপ ধৰি এনেহেন মহাশক্তি কৰিছে ধাৰণ কি কৰা দেৱৰ্ষি বৰাহৰ সৈতে তুলনা কৰা মোক এই হিৰণ্যাক্ষ বীৰক সামান্য বৰাহীটো নহয় কদাপি সামান্য বৰাহীটো নহয় কদাপি নাগ নৰ যক্ষ ৰক্ষ সকলোকে পৰাস্ত কৰি বৰ্তমান প্ৰৱেশ কৰিছে কি পাতাল আৰু কি পৰমা সুন্দৰী ধৰিত্ৰী পৰমা সুন্দৰী ধৰিত্ৰী ক্ষিপাব যে কি ক'লা নিজ অভিৰুচি মতে পত্নী ৰূপে তোমাৰে জীৱন ধৰিত্ৰীক পত্নী ৰূপে পাব খোজে সি কোৱা ক'ত আছে দেখুৱাই দিয়া নাই মোৰ যাবৰ একেবাৰে সাধ্য নাই অতিকে দুৰন্ধৰ কি একোৱেই নামানে দেখিলেই তাৰ সেই ভয়ংকৰ ৰূপ চুলি আগে জিও উৰি যায় নাই মই যাবলৈ এই পথেৰে তুমি হোৱা অগ্ৰসৰ সমুদ্ৰৰ তীৰতেই পাবা তোমাৰ সমকক্ষ যোদ্ধা ঠিক আছে কিন্তু দেৱৰ্ষি তুমি মোৰ ভয়ে ইমান কম্পিত কিয় নাৰায়ণ কম্পিত নহয় বৰ্তমান তুমি তোমাৰ সমকক্ষ যোদ্ধাৰ যোৱা পলম নকৰিবা সমুদ্ৰৰ তীৰতেই পাবা তুমি বৰাহ স্বৰূপ ঠিক আছে কুচাম তেন্তে আজি তাৰ ৰণদৃশ্য হে প্ৰভু কমলেশ্বৰ দিব্য যজ্ঞ বৰাহ স্বৰূপ ধৰি ধৰিত্ৰীৰ ভাৰ উদ্ধাৰ কৰা প্ৰভু কিমতে ভকতি কৰিব তোমাক হে মই মোৰ সমতি নাজানো এটাৰই উপায় হে মই মোৰ সমতি নাজানো তাৰই উপায় নাৰায়ণ 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 ও হরি ও হরি বরা রূপে হরি
ৰূপে Sari, Dutanta, Darov. Imo hetu dharitik toy. Ere bhabe kostadi, bolo purbak bhabe. God hero naikha. রক্ষা দেবতা মণ্ডলী তার ভয়ে কম্পিত হই দূরতে করে পলায়ন দিদির নন্দন বানিস যুদ্ধার ভাবে কোন হেরো অধম্বরা পুত্র জীব বোধ করি বিবিচারময় পাপর ভাগি হব দেশও আজি তোক প্ৰাণ ভিক্ষা দান মূৰ্খ দৈত্য সময় নপৰক নহও মই কদাপি যুদ্ধ পূৰ্ণ কৰো ৰণতৃষ্ণাটোৰ ঠিক আছে দূর কর তেন্তে তোর রণতৃষ্ণা মন প্রসন্ন সামান্য পরাগ নহয় তে তোর শুদ্ধ পৰিচয় মূৰ্খ দানৱ এতিয়াও নিচিনিলি মোক কোন হেৰো অভিমানী অত্যাচাৰী তিতিৰ নন্দন মৰণৰ আগ মুহূৰ্তত শুনিল এটি কথা মোৰ বহু শক্তি নিধনৰ বাবে মই আজি নিজে নাৰায়ণ চিৰবৈৰী নাৰায়ণ তে যুদ্ধ নকৰি পলায় হিমৌলি খেদি গৈলা হিৰণাই খবীৰ মহাপরাক্রমে যুঁজে মহাপরাক্রমে
যজ্ঞ বৰা হসো রূপে ভইলা তুমি এলীলায় দন্তরগ্রে উদ্ধারিলা ভূমি। হে প্রভু নারায়ণ, তোমার কি যা অপারে মহিমা প্রভু। বড়া স্বরূপে অবতারে ধরি হিরণাক্ষক বধ করি ধরিত্রীর ভার উদ্ধার করিলাম প্রভু। ভক্তর মনোবাঞ্ছা পূর্ণ করিলাম প্রভু। নারায়ণ নারায়ণ। দেবরিহি প্রভু তোমার হরিনামত মই অতিকে আপ্লুত হইছো। তোমার হরিনাম পুনর প্রকাশ করা যাও মই নিজ গন্তব্যস্থানে। ভাল প্রভু ইখাতিছু মাধব ভকতে প্রাণ বান্ধব ভকতি অমিয়া দিয়া বিপদে সংকটে লওঁ তোমাৰ নাম কৰিবা অধমক দয়া কৰিবা অধমক দয়া। হে প্রভু নারায়ণ, তোমার কি যে বেচিত্ত মহিমা প্রভু। তোমার লীলা চাই চাই সাৰ্থকৰ গৈ নাৰদৰ জনম। এক খাতিছো মাধৱ ভকত প্ৰাণ বান্ধৱ ভকতি অমিয়া দিয়া সুখতো সুখতো লওঁ তোমাৰ নাম কৰিবা অধমকে দয়া কৰিবা অধমকে দয়া হৰিদা ৰামদা কৃষ্ণদা ৰামদা ৰামদা ৰাম ৰাম নাৰায়ণ নাৰায়ণ নাৰায়ণ। নাজানো কিয় আজি ঘনে ঘনে মোৰ হৃদয়ত হৈছে কম্পন। বাৰে বাৰে দেখিছো কেৱল অমংগলৰ সংকেত। হাতী মোৰ হিৰণাক্ষবীৰ এতিয়াও নাহিল উভতি যুদ্ধৰ পৰা। দৈত্যপতিৰ জয় হওক, অ দৈত্যপতিৰ জয় হওক। দেৱৰ্ষি দৈত্যপতি কিবা হেতু প্ৰৱেশিলা ইঠাই হঠাতে। কি কম দৈত্যপতি, স্বচক্ষে দেখিলো এক অদ্ভুত ঘটনা। অদ্ভুত ঘটনা? কিন্তু আপোনাক কেনেদৰে কৰিম প্ৰকাশ। বাহ বাহ দেৱৰ্ষি, কি এনে অদ্ভুত ঘটনা স্বচক্ষে প্ৰত্যক্ষ কৰিলা তুমি, যাৰ বাবে বিচলিত হৈ তুমি প্ৰৱেশিলা এই দৈত্যপুৰী। তেন্তে কওক শুনা দৈত্যপতি। বাহ দেৱৰ্ষি, তব ভাতৃ হিৰণাক্ষ হাতী হিৰণাক্ষ অ স্বৰ্গ মৰ্ত্য সকলোকে জয় কৰি নিৰ্ভয়ে কৰিছিল প্ৰৱেশ পাতালপুৰ। কিন্তু 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 বুলি ৰৈ গ'ল কিয় দেৱৰ্ষি? কিন্তু দৈত্যপতি কিন্তু কি? পাতালত
একে বৰাহ স্বৰূপী শত্ৰুৰ হাতত একে বৰাহ স্বৰূপী শত্ৰুৰ হাতত তব ভাতৃয়ে এৰিলে প্ৰাণ। কি ক'লে দেৱৰ্ষি? ভাতৃ হিৰণাক্ষ নাই তেন্তে ইহ সংসাৰত কি শুনালে দেৱৰ্ষি? কি শুনালে আপুনি? কিন্তু নহয় প্ৰত্যয় মোৰ নামানে মনে বীৰ ভাতৃ হিৰণাক্ষ ত্ৰিভুৱন বিজেতা, যাৰ ভয়ত কম্পমান তিনিও তলৈক্য সহস্ৰ প্ৰলয়ৰ সৃষ্টি। এই বীৰ ভাতৃ হিৰণাক্ষ নিধন হ'ব সামান্য এটি বৰাহৰ দন্তৰ আঘাতত। দৈত্যপতি, নুহেইটো অসত্য ঘটনা। দেৱৰ্ষি, নুহেইটো অসত্য ঘটনা। তব ভাতৃ হিৰণাক্ষ সঁচাকৈ পৰিল ৰণত। আৰু বৰাহ স্বৰূপী সেই শত্ৰু কোন তুমি বাৰু জানানে? কোন দেৱৰ্ষি, কোন? গৰ্ভে আছিলে দেৱনাৰায়ণ, হিৰণাক্ষই গমকে নাপালে। বৰাহ স্বৰূপ ধৰি হিয়া বিদাৰিলে, হে ভকতৰ সংকট নাছিলে। প্ৰভু, হে তোমাৰ মায়া কোনেও নুবুজে। এতিয়া বুজিলানে দৈত্যপতি? তব ভাতৃহন্তা কোন? তব ভাতৃহন্তা সেই বৰাহ স্বৰূপী দেৱনাৰায়ণ। দেৱৰ্ষি, যদিহে ভেদ হয় তোমাৰ সেই নাৰায়ণৰ সৈতে, কবা তুমি নিজ মুখে। ভাতৃহন্তাৰ প্ৰতিশোধ ল'বৰ নিমিত্তে বিশাল বিশাল দৈত্য বাহিনীলৈ যুদ্ধ যাত্ৰা কৰিব আৰম্ভ হিৰণ্যকশিপুৰ বীৰে। বাৰু দৈত্যপতি, ভাতৃহন্তাৰ প্ৰতিশোধ ল'বৰ বাবে সহস্তে তুমি প্ৰস্তুত হৈ শত্ৰু দেৱনাৰায়ণৰ সমীপে যাত্ৰা কৰা। আৰু ময়ো যাওঁ, কিন্তু মনত ৰাখিবা দৈত্যপতি, শোকত বিহ্বল হৈ যদি পদ মাতৃ আৰু ভাতৃহন্তাৰ প্ৰতিশোধ নোলোৱা, তেতিয়া ৰব জানো দৈত্য মাতা দিদিৰ সন্মান? ৰব জানো দানৱ কুলৰ সন্মান? নাৰায়ণ নাৰায়ণ ভাতৃ হিৰণাক্ষ শত্ৰুৰূপে আৰাধীন বিষ্ণুক তুমি মুক্তি লভিলা এই অভিশপ্ত জীৱনৰ পৰা। ময়ো প্ৰতিজ্ঞা কৰোঁ মাত্ৰ সেই সুবৰ্ণ সুযোগলৈ। যাওঁ এবে দৈত্য বাহিনীলৈ, কৰোগৈ সন্মুখ সমাৰ সেই দেৱনাৰায়ণৰ লগত।
আহিলোঁ ভতি মই বুজিব পৰা নাই কিহৰ আশাতনো তেওঁ ইমান তপস্যাত হৈছে মহাৰাজ জয় শিৱ শম্ভুনাথ দৈত্যৰাণী কয়াধুপতিৰ জয় হওক কোন অতিথি ব্ৰাহ্মণ খন্তেক অপেক্ষা কৰা মই এতিয়াই পূজাৰ সম্ভাৰ আনো নালাগে দেৱী অৰ্চন বন্দনা মোক একোকে নালাগে তোমাৰ এই মংগলৰ হেতু আজি মই চাপিছোঁ তোমাৰ এই কাষত হে বিপ্ৰ মোৰ মংগলৰ বাবে চাপিছে ওচৰ দেৱী মই একো বুজিব পৰা নাই আপুনি ভাঙি পাতি সকলো কাহিনী কৰা শুনা তেন্তে দৈত্য পতেশ্বৰী তোমাৰ স্বামীয়ে অনাহারে অনিত্যায় থাকি ব্ৰহ্মাকে তপস্যা কৰি হেৰুৱালে নিষ্প্ৰাণ নিজৰ দুখ মোৰ স্বামী প্ৰাণ হেৰুৱালে নাই নাই মিছা কথা তোমাৰ মিছা কথাত মই নাযাওঁ প্ৰত্যয় কোন প্ৰবঞ্চক শত্ৰু দানৱৰ বিপ্ৰ মুখে অসত্য প্ৰচাৰে নহয় দেৱী নিজ চক্ষুৱে দেখিছোঁ মই সকলো শৰীৰৰ অস্থি চৰ্ম সকলো হেৰাল সমস্ত শৰীৰ গ্ৰাস কৰিছে উই পৰুৱাই অস্থিৰ নহবা দেৱী অস্থিৰ নহবা তোমাৰ এই মংগলৰ কাৰণে আজি দেৱৰাজ ইন্দ্ৰ তোমাৰ কাষ চাপিছে কিন্তু আপুনি নাজানেনে দানৱৰ চিৰশত্ৰু সেই দেৱ পুৰন্দৰ দানৱ মংগলৰ হেতু কদাপি নকৰে সহায় তেওঁ দেৱী দানৱ কাহানিও চিৰ শত্ৰু মনা নাই দেৱ পুৰন্দৰে বাৰে বাৰে দানৱে বিপৰ্যয় লগাই স্বৰ্গত আৰু তাৰ বাবেই উপায় নাই দৈত্য পতেশ্বৰী তুমি মোক বিপ্ৰ বুলি ভাবিছা মনত মই সেই দেৱ পুৰন্দৰ তোমাৰ মংগলৰ বাবে নিব খোজো আজি তোমাক স্বৰ্গপুৰীলৈ আপুনি সেই চন্দ্ৰবেশী দেৱ পুৰন্দৰ আপুনি শত্ৰু সেই দৈত্য ৰাজনৰ মহাশত্ৰু আপুনি সেই দৈত্য কুলৰ শত্ৰু মানে আপুনি মোৰ শত্ৰু আঁতৰি যাওক আপুনি এই স্থানৰ পৰা পৰিত্যাগ কৰক প্ৰহৰী মাতা দেৱী উচ্চস্বৰে মাতা প্ৰহৰী কোনো নাই আজি জীৱিত ধৰাত সকলোকে মৃত্যুদান দিলে দেৱতাই বিলম্বই খাতাই বিঘিনি
দেবেন্দ্ৰ এনে মহাসতী তাতে গৰ্ভৱতী তাতে আকৌ পৰস্তি চি এনে কাৰ্য অতি অশুভ দেৱৰ্ষি চাই লোৱা দেৱৰ্ষি কোন এই দৈত্যৰ ৰমণী হিৰণ্যকশিপুৰৰ পত্নী গৰ্ভৱতী অজনী সম্ভৱা এই দানৱৰ শত্ৰুকে পাঁচ করে সমলংসে নির্মূল করো দানবর নাম বিশ্বর বুকুর পরা আরু দেবর্ষি হত্যা করি গর্ভপাত করি দৈত্য রমণীর শিরশান্তি লোভিব ইন্দ্র চমৎকাৰ উদ্দেশ্য তোমাৰ বাৰু তুমি কোৱাচোন হেৰা সহস্ৰালোচন দেবর্ষি কোনে দিলে তোমাকে এনে সমাচাৰ যাৰ তপোবলত আজি বিশ্ব ব্ৰহ্মাণ্ড কম্পিত যাৰ যুগবলত স্বয়ং যোগেশ্বৰী চিন্তিত তেৰেহেন মহাবীৰ হিৰণ্যকশিপু ইমান সহজতে লীন যাব ধৰাৰ বক্ষ দেবর্ষি তেন্তে কি এতিয়াও হিৰণ্যকশিপু অবিলম্বে পাবা তাৰ প্ৰত্যক্ষ প্ৰমাণ বৰ্তমান কয়াধুৰাণীক সন্মানে মুক্তি দিয়া নাই অসম্ভৱ আৰু তুমি যাক হৰণ কৰিব খুজিছা বলেৰে তেওঁৰে গৰ্ভত নিষ্পাপ শিশু আছে ইহাৰ গৰ্ভত আখ্যাতে জানিবা ইন্দ্ৰ মহাভাগত হেন জানি তুমি এৰান কাৰ্য ইহাক পঠিবাক কাৰো নাহি সাধ্য এতিয়া বুজিলা নহয় দেবেন্দ্ৰ তুমি যাক বলেৰে হৰণ কৰিব খুজিছা তেওঁৰে গৰ্ভত স্থিতি লৈছে মহান বৈষ্ণৱৰূপী মহাভাগৱত আৰু তুমিহে নালাগে তোমাৰ ৩৩ কোটি দেৱতা আহিলেও ৩৩ কোটি দেৱতাৰ বৰ্জাৰ আঘাততো সেই শিশুক বিনাশ কৰিব নোৱাৰা তেন্তে এতিয়া মই কি কৰোঁ দেৱৰ্ষি দেবেন্দ্ৰ দেৱৰ্ষি দেৱৰ্ষি মোক ক্ষমা কৰা দৈত্যৰাণী হে দেৱপুৰন্দৰ দেৱৰ্ষি তুমিয়েই নহয় জানো স্বৰ্গৰ একচ্ছত্ৰী সম্ৰাট দেৱপুৰন্দৰ দেৱৰ্ষি পৰস্ত্ৰী হৰণকাৰী হে দেবেন্দ্ৰ দেৱী আপুনি মোৰ পিতৃতুল্য এই বিপদৰ সময়ত আপুনি মোক কৰিলে উদ্ধাৰ মোক লৈ বলক আপোনাৰ সেই আশ্ৰমলৈ বলা দেৱী লৈ বলক নাহে মানে হিৰণ্যকশিপু সতি থাকিবা তুমি মোৰেই আশ্ৰমত নিতৌ পুৱা গধূলি তোমাক হৰিৰ গুণ আৰু কীৰ্তন মোক লৈ বলক দেৱৰ্ষি হে শ্ৰৱণ কীৰ্তন শৰণ বিষ্ণুৰ অৰ্পণ কৰিয়া দেহা দায়িশ্ব সখিত পদ সেৱন কৰিবা
হৰিত অৰ্পণ দে ব'লা দেৱী সদায় পুৱা গধূলি তোমাক হৰিৰ গুণ আৰু কীৰ্তন শুনাম ও হৰি নামে হে হৰি নামে ও হৰি নামে হে হৰি নামে কৰি আছে জগত উদ্ধাৰ এতিয়া আমি আশ্ৰমলৈ যাওঁ তাতে আৰু দুটিমান গীত তোমাক শ্ৰৱণ কীৰ্তন কৰোঁ ব'লা দেৱী স্ফুটিকৰ ধাৰ যেন নিৰ্মল পানীৰ সৰু বন আৰু তাত মুকলি মনে চৰি থকা ৰাজহংস এইবোৰক বাৰু কোনে সৃষ্টি কৰিছে কোৱাচোন ভাইহঁত ভাই প্ৰহ্লাদ দাদা তুমি নিশ্চয় কৰা আমাৰ ৰাজ্যত যিমানবোৰ বস্তু আছে সেই সকলোবোৰক জানো আমাৰ প্ৰজাগণে স্বজন কৰা নাই সেই কথা সঁচা নহয় মাতৃ গছ বন পশু পক্ষী সকলোকে স্বজন কৰা এজন গৰাকী আছে তেওঁকে ঈশ্বৰ বোলে বাৰু এতিয়া সেইবোৰ কথা বাদ দিয়া ব'লা ভাইহঁত আমি ধনুকাৰ লৈ মৃগলৈ যাওঁ ব'লা বিলত চৰি থকা হাঁহবিলাক এটা এটাকৈ কাৰেৰে খুচি ইমান ভাল লাগে নহয় জানো বন্ধুহঁত ঠিক কৈছা ভাই ব'লা ভাই ব'লা আমি সকলোৱে
পশু পক্ষী বধ কৰা মহাপাপ তোমাক মোক যিজন ঈশ্বৰে স্বজন কৰিছে সেই পশু পক্ষীবিলাককো একেজন ঈশ্বৰে স্বজন কৰিছে ভাই প্ৰহ্লাদ তোমাকতো এইবোৰ কথা কোনে শিকাইছে এইবোৰ কথা চিন্তা কৰিলে নিজেই শিকিব পাৰিবা সেয়েহে দাদা ঈশ্বৰক চিন্তা কৰিবলৈ শিক্ষা লোৱা তেতিয়াই সকলো জ্ঞান লাভ কৰিব পাৰিবা ঈশ্বৰক চিন্তা কৰিবলৈ প্ৰথমতে কি শিক্ষা কৰিব লাগিব জগৎকৰ্তা ঈশ্বৰক চিন্তা কৰিবৰ বাবে তেওঁৰ অনন্ত মহিমা কীৰ্তন কৰিব লাগে কাৰণ হৰি নামৰ বাহিৰে আন কোনো বস্তুৰ দ্বাৰাই ঈশ্বৰক পাব নোৱাৰে পবিত্ৰ হৰিনাম গাবলৈ সকলোৱে শিক্ষা ঈশ্বৰে আমাক কৰোণা কৰিব ভাই প্ৰহ্লাদ তুমিনো হৰিনাম গাবলৈ ক'ত শিকিলা কোনে শিকালে ভাইহঁত হৰিৰ নাম গাবলৈ কোনেও শিকাব নালাগে ভাই প্ৰহ্লাদ শুদ্ধ মন শুদ্ধ চিত্তে ঈশ্বৰক ভাবিব পাৰিলেই তেওঁৰ অনন্ত মহিমা আপোনা আপুনি ওলাই আহিব সেইকাৰণে তুমি মাজে মাজে হৰি কীৰ্তন কৰা বাৰু ভাইহঁত এতিয়া ইয়াত কথা পাতি থাকিলে মৃগয়া কৰাৰ সময় পাৰ হৈ যাব ভাই প্ৰহ্লাদ দাদা তুমি আমাৰ লগত যাবানে যদি যোৱা ব'লা যদি নোযোৱা ইয়াতে মন মাৰি বহি থাকা মোক ক্ষমা কৰিব ভাইহঁত মই মৃগয়া কৰিবৰ বাবে যাব নোৱাৰোঁ তোমালোক যোৱা মই ফুলনিৰ মাজে মাজে ঘূৰি ফুৰিম তুমি থাকাতে আমি যাওঁ ব'লা বাহিৰৰ লাগে ব'লা হৰি মোৰ হৰি মোৰ এদিন কে জানিতে পাৰয় তুহাৰ ঠাকুৰাল ইমান সুন্দৰ গীত এই গীত যেন মই কাহানী বা শুনিছোঁ হে হৰি তুমি সুন্দৰ বালক এই বনৰ মাজত অকলে অকলে কি বিচাৰিছা মই দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ নাৰায়ণ নাম মোৰ প্ৰহ্লাদ আপুনি বাৰু কোন আপোনাৰ মুখৰ গীতবিলাক মোৰ যে ইমান ভাল লাগে মোকো বাৰু এনে গীত গাবলৈ শিকাই দিবনে বাছা প্ৰহ্লাদ হৰি কীৰ্তন কৰি ভাল পায় আমাৰ দৰে ফকীৰবোৰে যাৰ খাবলৈ এমুঠি অন্ন নাই যাৰ পিন্ধিবলৈ বস্ত্ৰ নাই
তেওঁলোকেহে হৰি কীৰ্তন কৰি ভাল পায়। তেনেস্থলত তুমি হলা দৈত্যৰাজ হিৰণ্যকশিপুৰ পুত্ৰ, তোমাৰ আকৌ হৰি কীৰ্তনৰ কি প্ৰয়োজন? ৰজাৰ ল'ৰা হ'লে যে হৰিৰ নাম ল'ব নাপায়, সেই কথা আপোনাক কোনে ক'লে? ৰজাৰ ল'ৰা হ'লে হৰি কীৰ্তন কৰিব পাই সঁচা কথা, কিন্তু তুমি হলা দৈত্যৰাজ হিৰণ্যকশিপুৰ পুত্ৰ আৰু তোমাৰ পিতৃ প্ৰভু শ্ৰীহৰিৰ একমাত্ৰ শত্ৰু। তুমি হৰি কীৰ্তন কৰিলে তোমাৰ পিতৃয়ে তোমাক খং কৰিব নহয়। তাৰ কাৰণে আপুনি কোনো চিন্তা নকৰিব, মই মোৰ পিতৃক এই কথা ক'ম, তেওঁ মোৰ কথা নিশ্চয় শুনিব, কাৰণ তেওঁ মোক বৰ মৰম কৰে। বুজিছোঁ বাছা প্ৰহ্লাদ, তুমি ইচ্ছা কৰিলে পাৰিবা। বাৰু ব'লা সৌ সৰজুৰ তীৰতে তোমাক কেইটিমান গীত শিকাই দিওঁ। বলক দেৱ। হে হৰি নামে, ও হৰি নামে, ও হৰি নামে হার, এ হৰি নামে কৰি আছে জগত উদ্ধাৰ। বাছা প্ৰহ্লাদ, সৰজুৰ তীৰতে মই গাই যাম, লগে লগে তুমিও গাই যাবা বাছা। হ'ব দেৱ। হৰি নামে, হৰি নামে, হৰি নামে হৰি নামে জগত হৰি নামে, হৰি নামে, হৰি নামে হার, হৰি নামে কৰি আছে জগত উদ্ধাৰ। হৰি নামে কৰি আছে জগত উদ্ধাৰ। সুন্দৰ। বাৰু ব'লা এতিয়া আমি ইয়াৰ পৰা বিদায় মাগো। বলক দেৱ। প্ৰভু ভগৱন্ত অনন্ত রাম 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 হরি হরি Amen.
হরি বোলা बोला दादा আহা প্রহ্লাদ পিতা তুমি বোলে শ্রীহরিক বিচাৰি গৈছিলা পালা জানো প্রহ্লাদ পিতা তোমাক এইবোৰ কথা কোনে ক'লে মইতো কদাপিও শ্ৰীহৰিৰ নাম উচ্চাৰণ কৰা নাই পিতা শ্রীহরির নাম উচ্চারণ করিলে বিপদ বিঘিনি আঁতৰি পলায় প্রহ্লাদ পিতা তুমি এই শিক্ষা ক'ত পালা শ্রীহরি মোর ঘোর শত্রু জানে গতিকে প্রহ্লাদ পিতা শ্রীহরির নাম কদাপিও নকৰিবা উচ্চাৰণ পিতা জগতত কোনো কাৰো শত্ৰু আৰু কোনো কাৰো মিত্ৰ নহয় সকলোকে একেজন ঈশ্বৰে স্বজন কৰিছে গতিকে পিতা শ্রীহরিক তুমি শত্ৰু জ্ঞান নকৰিবা প্রহ্লাদ পিতা স্তব্ধ প্রহ্লাদ শ্রীহরি মোর ঘোর শত্রু পুনর্বার কর যদি শ্রীহরির নাম উচ্চারণ শিশু বলি পুত্র বলি নকরিম ক্ষমা ক্রোধ সম্বরণ কৰা পিতা জগত পিতা শ্রীহরিক শত্ৰু জ্ঞান কৰি তুমি মহাপাপত লিপ্ত নহবা স্তব্ধ আঁতৰ হয় এই মুহূৰ্ততে মোৰ চকুৰ সন্মুখৰ পৰা দূৰ হয় ভাল পিতা কোনে জানো আহি দিছেহি এনে শিক্ষা পুত্ৰ প্ৰহ্লাদক শ্রীহরি মোর ঘোর শত্রু জানে জগতে এয়াও হয়তো সেই দেব নারায়ণরে এক চক্রান্ত চলে বলে পুত্রক মোর চলাহি কথারে ভোলাই মোর বিরুদ্ধে করিছে প্রস্তুত প্রয়োজন হলে হাজ্জা পুত্র সকলোকে করিম ত্যাগ তথাপিতো নিজ কর্তব্যৰ পৰা নহও বিচলিত ও হরি ও
কৰিম পালন। দূত অতি শীঘ্ৰে গৈ শুক্ৰৰ তনয় খণ্ড আৰু অমৰ্ত্যক ৰাজসভালৈ কৰি অনা হওক। আদেশ শিৰোধাৰ্য দৈত্যপতি। দৈত্যপতিৰ জয় হওক। কওক দৈত্যপতি, কিবা হেতু মতালে আমাক কিবা কাৰ্য কৰিম পালন। শুক্ৰৰ তনয় খণ্ড আৰু অমৰ্ত্য ঘোৰ বিপদত আজি মই এই হিৰণ্যকশিপুবীৰ কোনোৱে আহি শিক্ষা দিছে মোৰ সন্তান প্ৰহ্লাদৰ হৰিৰ নাম ল'ব। জানা সকলোৱে হৰি মোৰ ঘোৰ শত্ৰু। সেয়েহে মই দেখিছো অন্ধকাৰ, পৰিছো বিপদ। কোৱা পাৰিবানে কৰিব উদ্ধাৰ মোক এই বিপদৰ পৰা? দৈত্যপতি ত্ৰিভুৱন বিজয়ী আপুনি সসাগৰা পৃথিৱী অধিষ্ঠ হৈ কিবা হেতুক চিন্তাত কাতৰ। লৈ যোৱা মোৰ পুত্ৰ প্ৰহ্লাদক লগতে নিবা যত মানে আছে দৈত্য সন্তান, দিবাগৈ সকলোকে উচিত শিক্ষা। চাবা যাতে দুয়ো ভালদৰে নোৱাৰে যাতে উচ্চাৰণ কৰিব সেই দেৱ নাৰায়ণৰ নাম। হোৱাগৈ কৰ্তব্য। শিৰোধাৰ্য আদেশ তোমাৰ সাধ্যমতে কাম কৰিছে। ভাই অমৰ্ক, ৰজাক চিন্তিত ৰাখি কামটো হয় দিলো হয়, পিছে কৰিব নোৱাৰিলে যে নিজৰ জীৱনলৈ বিপদ মাতি অনা হ'ব, সেই কথা বুজিছানে নাই? বুজিছো দাদা, কিন্তু ৰজাৰ আদেশ পালন কৰিব লাগিব নে কি কোৱা দাদা? হয় হাই অমৰ্ক, প্ৰহ্লাদ আৰু তেওঁৰ লগৰীয়াসকল আমি দুয়ো তোমালোকৰ বাবেই অপেক্ষা কৰি আছিলোঁ। আহা, তোমালোক এতিয়া শাৰী শাৰীকৈ বহি যোৱা। প্ৰণাম গুৰুদেৱ। আজি আমাৰ পৰম সৌভাগ্য, দুজনা গুৰুৰ লভিলো দৰ্শন। ভাল কথা। পিছে গুৰুৱে দিয়া উপদেশ মানি চলিব পৰাটোহে তোমালোকৰ সচ লক্ষণ নহয় জানো? নিশ্চয়, মহামানী গুৰুজনাই আমাক শ্ৰী হৰি ভক্তিৰ পথত আগবাঢ়ি যাবলৈ উপদেশ দিব, আৰু আমি কিয় নামানিম গুৰুদেৱ? বাছা প্ৰহ্লাদ, গুৰুদেৱ দৈত্যপতি হিৰণ্যকশিপুৰৰ আদেশ তুমি যাতে ভুলতো হৰি নাম উচ্চাৰণ নকৰা। গুৰুদেৱ, হৰি স্বয়ং কিবা গুৰুজনাও দেখোন তেওঁৰে ভক্ত। প্ৰকৃততে তুমি কোৱাটো সত্য, কিন্তু এইখন ৰাজ্যত থাকি তুমি তেনে কথা নক'বা। তেনে কৰাটো পাপহে হ'ব। তোমালোকে এইখন ৰাজ্যত থাকি তোমালোকে একান্ত মনে বামান্না শাস্ত্ৰ অধ্যয়ন কৰিব লাগিব, বুজিছা?
আমি আজি তোমালোকক বামান্য শাস্ত্ৰৰ বিষয়ে ক'ম তোমালোক সকলোৱে মন দি শুনিবা হওক দেই আৰু আমাৰ লগতে গাবা হওক দেৱী সুৰেশ্বৰী ভগৱতী গংগে শংকৰ মৌলিনী বাসিনী বিমলে তোমালোকে আকৌ গাবা হওক দেই দেৱী সুৰেশ্বৰী ভগৱতী গংগে শংকৰ মৌলিনী বাসিনী বিমলে ভাই তুমি আৰম্ভ কৰা আকৌ গাবা হওক ভাল গুৰুদেৱ যাহাৰ সমান বলৱন্ত নাহিয়ান জানি তি জগতে কৰে ৰমেশন আকৌ গাবা হওক ভাল গুৰুদেৱ যাহাৰ সমান বলৱন্ত নাহিয়ান জানি তি জগতে কৰে এতিয়া এই কথাকেইটা তোমালোকে সুন্দৰ সুন্দৰকৈ লিখা ভাল গুৰুদেৱ বুজিলো ই আমাক বধিবৰহে উপক্ৰম কৰিছে মুপাই মুহাৰ পেকেটে মুহাৰ চাই থাকিব নালাগে মুখখনে মুহাৰ সাৱধান কৰা দৈত্যৱতী ধীৰেন্দ্ৰ মহিপুৰা আদি তুমি যদি আমাৰ শিক্ষা নামানা পেট্টাঘাত পৰ্যন্ত শাস্তি দিয়াৰ অধিকাৰ আমাক প্ৰদান কৰিছে গুৰুদেৱ হিয়াত হৰি নামৰ সহন শক্তি থাকিলে আপোনাৰ সহস্ৰ প্ৰেত্যাঘাতো হৰিয়ে নিষ্ফল কৰি শুনিলা এতিয়া তোমালোক এজন এজনকৈ থিয় হৈ কোৱাচোন কোনে কি কৰি ভাল পোৱা উঠা তোমাৰ পৰা আৰম্ভ কৰা চাব নালাগে কোৱা কোৱা গুৰুদেৱ মই নিগয়া কৰি বৰ ভাল পাওঁ সুন্দৰ অতি সুন্দৰ পক্ষী হত্যা কৰি মোৰ বৰ আনন্দ গুৰুদেৱ মোৰ ঘোঁৰাত উঠি বৰ ভাল লাগে ঠিক পক্ষীবোৰ চাই বৰ ভাল পাওঁ গুৰুদেৱ মই বৰ ভাল পাওঁ অতি উত্তম তুমি কোৱা গুৰুদেৱ এওঁহে আচল দায়িত্ব সন্তান প্ৰহ্লাদ তুমি কি কৰি ভাল পোৱা গুৰুদেৱ মোৰ হৰি নাম গাই বৰ ভাল লাগে শুনিলা কি ক'বা আৰু কোৱা তুমি এওঁ আমাক মাৰিবৰহে উপক্ৰম কৰিছে ইয়াক লগ পাবৰ দিন ধৰি মোৰ স্বপ্নটো কেনিবাহে ঢাল বুজিছো বাৰু বাছাহঁত তোমালোকে পাঠ আগুৱাই থাকা আমি দুয়ো অলপ আহাৰ গ্ৰহণ কৰি আহোঁগে নে কি কোৱা ভাল গুৰুদেৱ ভাই প্ৰহ্লাদ গুৰুদেৱত গ'ল ব'লা সৌ গছজোপাৰ তলত বহি কালি গোৱা নামটো কৈ গাওঁগৈ ভাইহঁত শ্ৰীহৰিৰ নাম গাবলৈ মই হেলা নকৰোঁ ভালহে পাওঁ কিন্তু গুৰুদেৱহঁতে খং কৰে বুলিহে বেয়া লাগে গুৰুদেৱত অহাৰ আগতে বন্ধ কৰি দিবা হেৰা ভাই চোৱাচোন গুৰুদেৱত হৈ কিমান দূৰ পালেগৈ ৰ'বা বাৰু মই চাই আহোঁগৈ গুৰুদেৱত বহুত দূৰ পাৰেগৈ ভাই প্ৰহ্লাদ আৰম্ভ কৰা বাৰু তেন্তে আহা নমো হৰি নাৰায়ণ নাম
বন্ধ কৰ দৈত্য ৰাজ্য হৰিনাম গোৱা বৈষ্ণৱ ওলাইছে তহঁত ৰ আজি তহঁতক ফুৰাই নেৰো আজি তহঁতক ৰ নহয় এই কথাই কথা নহয় ইহঁতক ইমানতে লৈ যোৱাৰহে কথা উঠা দৈত্যৰাজে দোষাৰোপ কৰিব উঠা ব'লা পুত্র মোর প্রহ্লাদ আহা কাকসাপি কোৱা প্ৰহ্লাদ গুৰু গৃহত তুমি কি শিক্ষা লাভ কৰিলা পিতা শুনা তেন্তে স্থিৰ কৰিব শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুৰ অৰ্চন পথ সেৱন আৰু শুনা পিতা দাস্য সখিত্য বন্দন বিষ্ণুক দেহা কৰিব অৰ্পণ পিতা এই নৱবিধ ভক্তিৰ আচৰণ উত্তম কুলাঙ্গার পুত্র হরি হরি কেবল হরির নাম কুলাঙ্গার শুক্ৰৰ তনয় খণ্ড আৰু অমৰ্ক শিক্ষা তহঁতে কৰিলি প্ৰদান যা অতি শীঘ্ৰে দূৰ মোৰ চকুৰ সন্মুখৰ পৰা গুৰুদেৱক মিছাতেই খং নকৰিব মইহে শ্ৰীহৰিৰ নাম নোলোৱাকৈ থাকিব নোৱাৰো আজি পুত্ৰ বুলি শিশু বুলি তোক আৰু ক্ষমা নকৰো ঘাতক হৰি ঘাতক লৈ যা মোৰ এই কুলাঙ্গাৰ পুত্ৰক মোৰ চকুৰ সন্মুখৰ পৰা লোৰ জিঞ্জিৰে বান্ধি লৈ যায় প্ৰহ্লাদক বাধ্যভূমি সমীপে আপুনি কোনো চিন্তা নকৰিব এই শিশুক যি শাস্তি দিব লাগে আমি সকলো দিম শ্রী হরির নামে মুখ খেয়ে দিছে চতুর্দিকে এইবাৰ ইয়াক তীক্ষ্ণ তৰোৱালে প্ৰহাৰ কৰা যাওক ভাল দাদা এইবাৰ ইয়াক এই তৰোৱালে শিৰচ্ছেদ কৰিব লাগিব ইয়াৰ কথা তীক্ষ্ণ তৰোৱালে নহয় যাবলৈ কোবাই
ইয়াৰ এতিয়াও একো হোৱা নাই দাদা দেখা যাব এবার ইয়াক শিলত পেলাই দিব লাগিব ছিগি দিব লাগিব বলা ধৰা রাখে হরি মারে খুনে মারে হরি রাখে খুনে রাখে হরি মারে খুনে মারে হরি রাখে খুনে নারায়ণ নিরঞ্জন নিরাকার নারায়ণ রারে হরি মারে কুনে মারে হরি রাখে কুনে দাদা এখন লৈ পাহাৰলৈ উঠি আহিল দেখোন বেলেগ ব্যৱস্থা কৰা হ'ব আহা রাখে হরি মারে কুনে মারে হরি রাখে কুনে
লগালো ঘোঁৰাত চিলি বান্ধি পানীত পেলালো কৰ্তব্যটো পালনাৰ একো নহ'লে গতিকে ভাই ইয়াক মহাৰাজৰ ওচৰত আমি চন্দাই ব'লা দাদা ইয়াক লৈ যাওঁ দৈত্যরাজ ঘাতক এই শিশুক আমি যত পাৰোঁ তত শাস্তি দিলোঁ তথাপিতো ইয়াক মৃত্যুদণ্ড দিব নোৱাৰিলোঁ এতিয়া আপুনি যি ইচ্ছা তাকেই কৰক প্ৰহ্লাদ পিতা সত্য কৰি ক কোনে তোক বাৰে বাৰে ৰক্ষা কৰে এনে বিপদৰ পৰা পিতা মইতো কোনো সংকটত পৰা নাই সংকটত পৰিছা কেৱল তুমি পিতা শ্ৰীহৰিৰ ওচৰত তুমি শৰণ লোৱা তুমি ভুল বুজিছা পিতা সকলোৰে ওপৰত শ্ৰীহৰি ব্ৰহ্মা আদি কৰি সকলো দেৱতাই যাক সেৱা কৰে তেওঁই পৰমেশ্বৰ বিষ্ণু পিতা শ্ৰীহৰিৰ ওচৰত তুমি একান্ত মনে শৰণ লোৱা তেওঁ তোমাক কৰোণা কৰিব চাওঁ তেন্তে আজি ভালদৰে কিবা দৰে ৰক্ষা কৰে তোক তোৰ শ্ৰীহৰিয়ে এই প্ৰচণ্ড গদাৰ আঘাতৰ পৰা পিতা সমস্ত জগততে ব্যাপী আছে প্ৰভু চক্ৰপাণি যেনিয়েই চাওঁ পিতা তেনিয়েই দেখো হৰি তেনেহলে মই কিয় দেখা নাপাওঁ তোৰ সেই চতুৰ শ্ৰীহৰিক দেখিবা পিতা নিশ্চয় দেখিবা শ্ৰীহৰিৰ ওচৰত তুমি একান্ত মনে শৰণ লোৱা দয়াময়ে দিব দৰ্শন চলাহী কথাত নেযাওঁ পত্ৰই দে দেখুৱাই ক'ত লুকাই আছে তোৰ সেই চলাহী শ্ৰীহৰি পিতা মই কোনো অসত্য কোৱা নাই চোৱা পিতা স্ফুটিকৰ স্তম্ভৰ মাজত দয়াময় ৰৈ মোৰ ফালে চাই আছে ভৌতিক স্তম্ভত আছে তোৰ শ্ৰীহৰি তেনেহলে এই মুহূৰ্ততে ধ্বংস কৰি তোৰ শ্ৰীহৰি কামাই কৰিম পালা দেখা সৰ্বজন ঈশ্বৰৰ লীলা ইহি মতে দৈত্যেশ্বৰে মুষ্টি প্ৰহাৰিলা
পধৰি হৈলা অৱতাৰ হৰি হৰি বোলানৰে সামাজিক গৰা কোন তই মায়াবী নৰসিংহ শুন হেৰো হিৰণ্য কশিপুৰ মেৰিৰ পলয় আজি দানৱ কুলৰ সময় ধ্বংস কৰি দুৰ্জন দৈত্যক পৰিত্ৰাণ কৰিম নিজে প্ৰিয় ভক্ত বৈষ্ণৱ প্ৰহ্লাদক বৈষ্ণৱ প্ৰহ্লাদক পিতা ক্ৰোধ সম্বৰণ কৰা পিতা প্ৰহ্লাদ মায়াবী এই দেৱ নাৰায়ণ এটি মুহূৰ্ততেই গদাৰ আঘাতে কৰিম ধ্বংস সাৱধান দৈত্যেশ্বৰে গদক ভাই আখিতা তাখিতা নীলাক নীলা 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 ও বুলি দৈত্যেশ্বৰে গদক প্ৰভু তোমাৰ এই ভয়ংকৰ ৰূপ দেখি ভয় খোৱা নাই মই মোৰ কোনো নাই অভিলাষ তোমাৰ চৰণত যাতে সদায় মতি থাকে তাৰে কেৱল কৰিছো কামনা বস প্ৰহ্লাদ তুষ্ট মই তোমাৰ ভক্তিত কোৱা এবে কি বৰ মই তোমাক কৰিম প্ৰদান পৰম বৈষ্ণৱ তুমি পুত্ৰ হিৰণ্যৰ 21 পুৰুষ তুমি কৰিলা উদ্ধাৰ যি স্থানত থাকে মোৰ প্ৰিয় ভক্ত উদাৰ চৰিত্ৰৰ সেই স্থানত থকা
কীট পতঙ্গ হয় শুদ্ধ ভকতৰ একান্ত ভক্তিত উঠা প্ৰহ্লাদ তোমাৰ যশস্যাবাণী চিৰদিন থাকিব ধাৰাত তোমাৰ আমাৰ কথা ভৱিষ্যতে শুনে যিটো নৰে সিও মুক্তি পাব অনায়াসে সিও মুক্তি পাব অনায়াসে সিও মুক্তি পাব অনায়াসে জয় নৃসিংহ মুৰাৰী জয় জয় নৃসিংহ মুৰাৰী জয় জয় নৃসিংহ মুৰাৰী জয় 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 গীত ৰাগ কল্যাণ খৰমান জয় জয় নারায়ণ জগত কারণ রক্ষা হরে সেবে যাক দুহারি চরণ নরহরি মৎস্য কর্ম হরি রাম সীতাপতি বুধ বরাহর নাম শংকৰে কহয় স্থিৰ কৰা মন মন হৰি হৰি বোলা সামাজিক জন হৰি হৰি বোলা সামাজিক জয় রাম বোলা জয় হরি বোলা জয় হরি বোলা জয় রাম বোলা এটি নৃসিংহ যাত্ৰা নাম নাটকম সম্পূৰ্ণ ভেল